নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। এটা অতি ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে। অতি শীঘ্ৰেই ৩৫,০০০ শিক্ষকৰ নিযুক্তি হ'ব। এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট হ'ব। যিসকলে বৰ্তমান SSৰ অধীনত কৰ্মৰত হৈ আছে, সেই শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট হ'ব। সেইসকল শিক্ষকে এই যিটো স্পেচিয়েল ৰিক্ৰুইটমেণ্ট, ৰেগুলাৰ শিক্ষকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ, ৰিক্ৰুইটমেণ্ট ইয়াত এপ্লাই কৰিব পাৰিব। তেওঁলোকে চৰকাৰৰ অধীনত আহি যাব। ৩৫,০০০ ৰিক্ৰুইটমেণ্টৰ ভিতৰত সেইসকল SSৰ প্ৰাৰ্থীয়েহে এপ্লাই কৰিব পাৰিব আৰু তাৰ ফলত যি SSৰ যিখিনি পদ আছিলে সেই পদসমূহ বিলুপ্তি ঘটিব আৰু এই ৰিক্ৰুইটমেণ্টত যিসমূহ ফ্ৰেছ কেণ্ডিডেট, যিসমূহ টেট পাছ হৈ থকা নতুন কেণ্ডিডেট, তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। ইয়াৰ ফলত ভাল হ'ব যথেষ্ট। যিসকলে SSৰ যিসকল শিক্ষক আছে, তেওঁলোকে যিসকলে ৰেগুলাৰ পষ্টসমূহত যিসকলে এপ্লাই কৰি থাকে, তাৰ ফলত SSৰ শিক্ষকসমূহ এই ৰেগুলাৰ ৰিক্ৰুইটমেণ্টত সোমাই যোৱাৰ পিছত যিসমূহ ফ্ৰেছ কেণ্ডিডেটৰ বাবে যিসমূহ ৰিক্ৰুইটমেণ্ট ওলায়, সেই ৰিক্ৰুইটমেণ্টত তেওঁলোকে এপ্লাই নকৰিব। তাৰ ফলত নতুন কেণ্ডিডেটসকলৰ বাবেও ভাল হ'ব। এয়া এটা অতি ভাল খবৰ সকলোৰে বাবে। অতি শীঘ্ৰেই ৩৫,০০০ ৰিক্ৰুইটমেণ্ট হ'ব বুলি আজি মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে শুনো কথাখিনি। এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট, তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। এই ৩৫,০০০ শিক্ষকে SSৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব।